অতুল বৰা জিন্দাবাদ, কৃষক মহন্ত জিন্দাবাদ, কলিয়াবৰ এখন সংস্কৃতিবান ঠাই। ইয়াৰ যথেষ্ট ইতিহাস আৰু ঐতিহ্য আছে। ইতিহাস আৰু ঐতিহ্যক আমি পুনৰ সংৰক্ষণ কৰি উত্তৰ পুৰুষৰ কাৰণে ইয়াক আমাৰ কলিয়াবৰৰ এক পৰিচয় হিচাপে দাঙি থোৱাৰ প্ৰবল ইচ্ছা আছে। ঠিক তেনেধৰণে নৱপ্ৰজন্মৰ যুৱ প্ৰজন্মক আমি সংস্থাপিত কৰাটো একেবাৰে অগ্ৰাধিকাৰ ভিত্তিত আমি ল'ব লাগিব। গতিকে কাৰণ এইটোৱে আমাৰ প্ৰাইমেৰী নিড হৈ পৰিছে লাহে লাহে। ৰাজনীতিত সদায় বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বতে হওক অন্য ধৰণেই হওক সেইখিনিয়ে এটা বেলেগ স্থিতিত সদায় থাকে আৰু এইটো থাকিব আৰু গণতন্ত্ৰত এইটো থকাটো প্ৰয়োজন। গণতন্ত্ৰত যদি এই বিষয়টো নাথাকে তেতিয়া এটা শুদ্ধ উত্তৰ ওলাবলৈ ৰাইজে বিচাৰ বিবেচনা কৰিবলৈ ভাবি চিন্তি চাবলৈ এটা সুযোগ দিব লাগে। গতিকে এইটো খুব ভালেই হৈছে। হয় আজি কংগ্ৰেছ, আজি হয়তো ৰাইজৰ দল, হয়তো কোনোবা নিৰ্দলীয় ৰূপত, যিয়েই নহওক যে এইটো গণতন্ত্ৰৰ এটা সুস্থ গণতন্ত্ৰৰ বাতাবৰণ বুলি মই ভাবিছোঁ। আমি নতুনকৈ হোৱা যিটো আমাৰ কলিয়াবৰৰ পুনৰ গঠন যিটো সমষ্টি, ইয়াত ভোট আগতকৈ ভোটাৰৰ সংখ্যা বাঢ়িলে। আমি ইয়াত অলপ কথা মাজত সুযোগ পাইছিলোঁ পাৰ্লিমেণ্ট ইলেকশ্যনত। গতিকে যিটো পাৰ্লিমেণ্ট ইলেকশ্যনত সঁহাৰি পাইছোঁ, গতিকে সেইধৰণে নিশ্চয় বা তাতকৈ অলপ ভাল ৰিজাল্টেই হ'ব বুলি মই ভাবিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।